এটা সত্য কথা, যিজনৰ হাতত সলনি হোৱাৰ হাজাৰটা ৰাস্তা থাকে, তেওঁ কেতিয়াও তোমাৰ অনুভৱ বুজিব নোৱাৰে। কাৰো কাৰণে জীৱনত ইমানো ভাঙি নপৰিব যে নিজে হাঁহিবলৈ পাহৰি যায়। মনত ৰাখিবা বন্ধুসকল, আমাৰ ভাগ্য সদায় বেয়া নাথাকে। কেতিয়াবা আমাৰ সিদ্ধান্তবোৰো ভুল থাকে। জীৱনত সমস্যা সন্মুখীন নোহোৱাকৈ আপুনি সফলতা পাব নোৱাৰে। আজিকালি মানুহ কিছুমান যদি অলপমান দক্ষ হৈ পৰে, তেতিয়া তেওঁ আনকো মূৰ্খ বুলি ভাবিবলৈ আৰম্ভ কৰে। আমি জীৱনত 4টা Hৰ সহায় ল'ব লাগে। 1. H হেড। আমি জীৱনত মস্তিষ্কৰ অনুকূলে কাম কৰা উচিত। 2. H হেণ্ড। নিজ হাত জগন্নাথ, অৰ্থাৎ কৰ্মই ধৰ্ম। 3. H হাৰ্ট। পবিত্ৰ হৃদয় যাৰ, ঈশ্বৰ সহায় তাৰ। আপোন ভালেই জগত ভাল। H হেল্থ। শাৰীৰিক আৰু মানসিকভাৱে সবল হ'ব লাগে। চহৰত নিম গছ কমি গৈছে, কিন্তু ঘৰত মাতৰ তিতা বেছি হৈছে। কথা বতৰাত মিঠা কমিছে, কিন্তু শৰীৰত চুগাৰ বাঢ়ি গৈছে। দুনিয়াখন পৰিৱৰ্তন হৈছে। আগতে ছাত্ৰ ছাত্ৰীসকলে ভয় কৰিছিল কেনেকুৱা বা শিক্ষক পাওঁ, কিন্তু এতিয়া শিক্ষকসকলে ভয় কৰে কেনেকুৱা ছাত্ৰ ছাত্ৰী বা পাওঁ। সময়ৰ এইটো কেনেকুৱা অৱস্থা, দিন ৰাতি প্ৰতিযোগিতা। সুখী হোৱাৰ সময় নাই, কিন্তু সুখী দেখুওৱাৰ সময় আছে। সৰল মনৰ মানুহবিলাক সকলো সময়তে ভাল ব্যৱহাৰৰ বাবে পাগল হয়। কোনোবাই বহুত আঘাত কৰাৰ পিছতো যদি দুটামান ভালকৈ কথা কয়, আগৰ আঘাতৰ কথা পাহৰি যায়। অতিৰিক্ত ভালপোৱাই হ'ল পৃথিৱীৰ সকলোতকৈ ডাঙৰ অপৰাধ, যাৰ শাস্তি আপোনাক আপোনাৰ প্ৰিয় মানুহেই দিব। মানুহ সঁচাকৈ আচৰিত। ডুব গ'লে পানীকে দোষ দিয়ে, উজুতি খালে পাথৰক দোষ দিয়ে, আৰু কৰ্মৰ দোষ দিয়ে ভাগ্যক, কিন্তু নিজৰ ভুলটো কোনো দিনেই দেখা নাপায়। নিজৰ বাহিৰে সকলোৱে আপোন, মাথো দুদিনৰ বাবেহে, লাগিলে তেওঁ তেজৰ সম্পৰ্কীয়ই নহওক কিয়। যি ব্যক্তিয়ে আপোনাৰ লগত মিঠা মিঠা কথা কয়, তেন্তে জানিব সেই ব্যক্তিয়ে আপোনাক সন্মান দিয়া নাই, প্ৰতাৰণাহে কৰি আছে। অকলে থাকিবলৈ শিকক। পৃথিৱীৰ সকলোতকৈ সুখী মানুহৰ তালিকাত থাকিব আপুনি। কিয়নো মানুহে যিমান আপোন দেখুৱাই, প্ৰকৃততে সিমান আপোন নহয়। জীৱনত সদায় নিজৰ সামৰ্থ্য চাইহে কষ্ট কৰিবা, নহ'লে জীৱনত বহুত কষ্ট পাবা। এটা কথা মনত ৰাখিবা, যিজনে প্ৰতিটো ঘটনাৰ ভাল দিশটোৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিব পাৰিছে, তেওঁৰ উপাৰ্জন মাহেকত 1000 পাউণ্ডতকৈ বহুত বেছি। মহাত্মা গান্ধীয়ে এষাৰ খুব সুন্দৰ কথা কৈছিল। তেখেতে কৈছিল, দুশ্চিন্তাৰ পৰা মুক্তি হোৱাৰ একমাত্ৰ উপায় হ'ল প্ৰাৰ্থনা কৰা। কাৰণ প্ৰাৰ্থনাই ভয়, লোভ, মোহ, উদ্বেগ আৰু সকলো দুশ্চিন্তাৰ পৰা দূৰ কৰিব পাৰে। এটা কথা সদায় মনত ৰাখিব যে মানুহ জীৱনৰ ৰহস্য জানিবৰ বাবে জন্ম হোৱা নাই। মানুহৰ জন্ম হৈছে কেৱল সৎ পথেৰে জীৱনটো উপভোগ কৰিবলৈ। যদি মানসিক কষ্টৰ পৰা মুক্তি পাব বিচাৰিছে, তেনেহ'লে ৰাতিপুৱা শুই উঠি আৰু শোৱাৰ আগতে ওপৰৱালাক এনেদৰে প্ৰাৰ্থনা কৰক, হে ঈশ্বৰ, মোৰ নহয়, কেৱল তোমাৰ আৰু সকলোৰে ইচ্ছা পূৰণ কৰা। আদৰ্শৱান মানুহ তেওঁহে, যিজনে আনৰ উপকাৰ কৰি নিজেও আনন্দ পায় আৰু আনৰ মুখতো হাঁহি বিৰিঙায়, আৰু তেওঁক আনে উপকাৰ কৰিলে লজ্জিত অনুভৱ কৰে। জীৱনত কোনো কাৰণত কোনো কথাতে বিচলিত নহ'ব। আমাৰ জীৱনটো কচুপাতৰ পানীৰ দৰে, আজি আছো কালি নাই। গতিকে জীৱনত কিমান সুখী সেয়া ডাঙৰ কথা নহয়। মোৰ মতে
মই কিমানজনক সুখী কৰি মুখত হাঁহি বিৰিঙাব পাৰিছোঁ, সেইটোহে ডাঙৰ কথা। মানুহ মৰণশীল, জন্ম হ'লে মৃত্যু অনিবাৰ্য। সেয়ে আমি আমাৰ জীৱনটো সুন্দৰ কৰি ৰাখিবলৈ অতিৰিক্ত চিন্তা আৰু অতিৰিক্ত বোজা লৈ একো লাভ নাই। বেয়াবোৰক দূৰত ৰাখি ভালবোৰ লগত ৰাখি ভৱিষ্যতে উজ্জ্বল আৰু সুখী হ'বলৈ চেষ্টাহে কৰিব লাগে আমি। যিবোৰ মানুহৰ অভিযোগ বেছি, সেইবোৰ মানুহেই বেছি দুৰ্বল। সেইসকলে পৰনিন্দা কৰি ভাল পায়, যিসকল বিবেকহীন। বিবেকহীনসকলে সদায় আনৰ বেয়াখিনিহে দেখা পায়। যিসকলে আনন্দ কি নুবুজে, হৃদয়ত ত্যাগৰ কোনো ভাৱনা নাথাকে, তেনে লোক জ্ঞানহীন আৰু মানৱতাহীন, কুৎসিত মনৰ মানুহ তেওঁলোক। তেনে মানুহৰ পৰা সদায় সাৱধান। আমাৰ জীৱন পথৰ বিচাৰ শুদ্ধ হোৱা উচিত, কাৰণ প্ৰতিটো শব্দৰ, প্ৰতিটো কথাৰে মূল্য আছে। এবাৰ এজন কুমাৰে লাহে লাহে এটা চিলিম বনাই আছিল, আৰু চিলিমটো ইমান ধুনীয়া হৈ পৰিল যে চালে চাই থাকিবৰ মন যায়। কিন্তু পিছ মুহূৰ্ততে কি মন গ'ল জানো, চিলিমটো ভাঙি পেলালে। তাকে দেখি মাটিয়ে কুমাৰক সুধিলে, ইমান ধুনীয়া চিলিম বনাইছিল, কিয় ভাঙিলে? তেতিয়া কুমাৰে ক'লে, নাজানো কিয় মোৰ মনলৈ আহিছিল যে এই চিলিমটো ভাঙি এই মাটিখিনিয়ে পানী থোৱা এটা কলহ বনাব লাগে। তেতিয়া মাটিখিনিয়ে ক'লে, আপুনি সঠিক সিদ্ধান্ত লৈছে, কাৰণ চিলিম বনোৱা হ'লে মই নিজেও জ্বলিলোহেঁতেন আৰু আনকো জ্বলালোহেঁতেন, আৰু এতিয়া পানী থোৱা কলহ বনালে ময়ো শীতল হৈ থাকিম আৰু আনকো শীতলতা দিম। ভাবকচোন, আমাৰ যেতিয়া খং উঠে তেতিয়া আমি নিজেও জ্বলো আৰু আনকো জ্বলাওঁ, আৰু যেতিয়া শান্ত হৈ থাকোঁ নিজেও সুখত থাকোঁ আৰু গোটেই দুনিয়াখনকে সুখত ৰাখোঁ। সেই খং বাদ দি সদায় শান্ত হৈ থাকক। এজনে মোক সুধিছিল, সফলতা পাবলৈ ইমান কঠিন কিয় আৰু ইয়াক কিয় সহজে পোৱা নাযায়? তেতিয়া মই ক'লোঁ, কাৰণ সহজতে পোৱা বস্তু আমি কেতিয়াও গুৰুত্ব নিদিওঁ। কোনো বস্তুক কোনোবাই হাতৰ পৰা কাঢ়ি নিব পাৰে, কিন্তু ভাগ্যখন কোনেও কাঢ়ি নিব নোৱাৰে। এটা কথা মনত ৰাখিব, আনৰ দুখত হাঁহিলেও মানুহৰ মানৱতা নোহোৱা হৈ যায়। কালি পুৱা এজন মানুহে মোৰ পৰা ৰুটি খুজিছিল, আৰু দিয়াৰ পিছত তেওঁ মোক আশীৰ্বাদ দি থৈ গ'ল। ধৰিব পৰা নাই, দুখীয়া তেওঁ নে মই। পৈতৃক সম্পত্তিৰ ওপৰত অহংকাৰ কৰি লাভ নাই। ভাল লাগে তেতিয়া যেতিয়া সম্পত্তি তোমাৰ আৰু অহংকাৰ দেউতাই কৰিব। এলাহৰ পৰা সদায় সাৱধানে থাকক, কাৰণ এলাহক যদি আপুনি আজি দিনটো দিয়ে, তেন্তে আপোনাৰ কালিৰ ঋণটোকে কাঢ়ি ল'ব। ভৰসা ভাঙি গ'লে ক্ষমা খোজা কোনো অৰ্থই নাথাকে। সময় দগাপাল্লাৰ দৰে, যিয়ে বেয়া সময়ত আপোন পৰৰ ওজন কৈ দিয়ে। না মান ডাঙৰ, না ধৰ্ম ডাঙৰ, না স্বাৰ্থ ডাঙৰ, না অৰ্থ ডাঙৰ। আচল কথাটো হ'ল, বিপদৰ সময়ত যিয়ে আপোনাৰ কাষত থিয় দিয়ে, তেওঁৱেই সকলোতকৈ ডাঙৰ। আচলতে কোনেও কাকো পাহৰি নাযায়। আচল কথাটো হ'ল, প্ৰয়োজন নহ'লে কোনেও কাকো মনত নেপেলায়। বাস্তৱতা কেতিয়াও গল্পৰ দৰে সুন্দৰ নহয়, আৰু সুন্দৰ গল্প কেতিয়াও বাস্তৱতাৰ দৰে নহয়। বিয়া ঘৰত খাবলৈ বহি কেতিয়াও বেয়াকৈ নক'ব, কাৰণ এজন পিতৃয়ে সেই বিশেষ দিনটোৰ বাবেই গোটেই জীৱন উপাৰ্জন কৰে। সকলো ল'ৰাই প্ৰেমক ধেমালি বুলি নাভাবে। সিহঁতেও সপোন দেখে ভালপোৱা ছোৱালীজনীক এদিন কইনা কৰি আজীৱন নিজৰ কাষত পোৱাৰ। যুদ্ধত পৰাজয় বৰণ কৰা মানুহে এদিন নহয় এদিন জিকে, কিন্তু মনেৰে হাৰ মনা মানুহ
কেতিয়াও জিকিব নোৱাৰে। আমাৰ সফলতাই আমাৰ পৰিচয় পৃথিৱীৰ লগত কৰায় আৰু অসফলতাই পৃথিৱীৰ পৰিচয় আমাক কৰাই দিয়ে। আপোনাৰ আহি থকা কালি তেতিয়াহে সফল হ'ব যেতিয়া আজিৰ পৰাই সংগ্ৰাম কৰিবলৈ সাহস গোটাব। কাৰোবাৰ ভৰিত পৰি সফলতা বিচৰাতকৈ নিজৰ দিশত গতি কৰাই উত্তম।